আমি সরকার কৰিব নোৱাৰিলোঁ আমি ৭০টা পাইও আমি তেতিয়া সরকার কৰিব নোৱাৰিলোঁ আমিও ইউপিপিএল দলক কৈছিলোঁ যে কিয় বিপিএফ দলক লৈ পেলাই আপোনালোকে কেলে সরকার নকৰে সরকারত থাকি আমাক এই এক কথা লাগে মানে আপুনি কি মানে দিয়া তার পিছদিনা প্রমোদ বড় আচরিত ধরনে হাগ্রামা মহিলার অপমান করা কথা এটা কৈ দিলে ইমান অধৈৰ্য হৈছে যে চৰকাৰে শেষ হোৱা নাই আৰু চৰকাৰৰ ডিউটো ডিচেম্বৰতহে নিৰ্বাচন পাতিম বুলি সেপ্টেম্বৰত প্ৰিপাৰেশ্যন এটা চলাই আছে ঘোষণা কৰা নাই সারপ্রাইজিংলি ইপিএফৰ পৰা কেন্ডিডেট ঘোষণা কৰি দিলে खुलुमबाय बयनिसिमबो नोंथांमोनखौ आंनि इउटिउब चेनेल माय अपिनियन अफिसियेलाव बरायनानै लाग्रोनाय जाबाय आरो जायफोरा आंनि चेनेलाव गोदानै फैदों नोंथांमोना आंनि चेनेलखौ साबस्क्राइब खालामनायजों लोगोसे लाइक शेयार कमेन्ट खालामनो दाबाव আমি সরকার কৰিব নোৱাৰিলোঁ আমি ৭০টা পাইও আমি তেতিয়া সরকার কৰিব নোৱাৰিলোঁ আমিও ইউপিপিএল দলক কৈছিলোঁ যে কিয় বিপিএফ দলক লৈ পেলাই আপোনালোকে কেলে সরকার নকৰে আমি সকলোৱে আন্দোলন কৰিছোঁ গতিকে আমি একেলগে সরকার কৰিম কিন্তু তেওঁলোকে কোনো কাণসাৰ নিদিলে বা কোনো গুৰুত্ব নিদিলে গতিকে দীপেন বড়ো সেই সময়ত কি কৰি আছিলে এতিয়া কিয় এক হ'ব লাগে আমাৰ বেয়া দিনত তেওঁ কোনোদিন এক হোৱাৰ কথা নকলে এতিয়া তেখেতে একদম উঠি পৰি লাগিছে এক হ'ব লাগে গতিকে এই ক্ষেত্ৰত আমি দেখিছোঁ নিশ্চয় কৰবাত নহয় কৰবাত কিবা এটা স্বাৰ্থ থকা যেন আমি অনুভৱ হয় পয়সা হওয়া নাই একটা হল ইউপিপিএল বিপিএফ সরকারের আকশন দিসপুর আর দিল্লিতে ইউপিপিএল সরকারত থাকি আমাক এই এক কথা লাগে ইউপিপিএল এটা কি ভাষণ এইবিলাক কি ভাষণ সরকারত থাকি পেলাই বিপিএফ কৈ আছে যে ইউনাইটেড হ'ব লাগে আৰু সরকারের আকশন এটা অটোমেটিক বিপিএফ আর ইউপিপিএল একগোট হব ২০টা খেললে তো ইউনাইট হল সমান আর কি লাগে আচ্ছা যেনিবা মই আজি বিপিএফ আপচুৱে বা আমাৰ বড়ো সমাজত মই কেতিয়াবা হয়তো কংগ্ৰেছ কৰিব পাৰিব না বিজেপি কৰিব পাৰিব না ইউপিপিএল কৰিব পাৰিব না বিপিএফ কৰিব পাৰিব ইয়াক খাক সুধিব লাগিব এইখিনি অধিকাৰটো প্ৰত্যেকটা বড়ো সমাজৰ মানুহসকলে থাকিব না নাই এইটো আজিৰ দিনত আপচু কিছুমান নেতাসকলে যে কৈ আছে বড়ো জাতি একলগ হ'ব লাগিব বড়ো জাতি একে আছে ৰে মই যেতিয়া ভাল পাই কংগ্ৰেছক মই কংগ্ৰেছ কৰিবলৈ অধিকাৰ ভাৱনা নাই মই কেতিয়াবা বিজেপি ভাল পালে বিজেপি কৰিবলৈ অধিকাৰ ভাৱনা নাই এইটোৱে পজিটিভ বাইঠাব জানে নলয় চৰকাৰৰ পৰা ওলাই আহক ইউপিপিএল ২০টা বিপিএফ ২০টা হৈছে ইউনাইট তাৰমানে আপসুनि माखासे नेताफ्रा बुंबाय थादों जे बर'फ्रा खौसे जानांगौ होननानै आरो बर'आ खौसेयानो दंखायो आं बुंदों पार्टियाल'सो सोरबा इउपिपिएल सोरबा बिपिएफ सोरबा कंग्रेस सोरबा बिजेपि खालामदों पार्टिया आलदा आलदा खिन्थु जाथि हिसाबै एकग'दै दङ पार्टि हिसाबै बेलेग बेलेग खिन्थु जाथि हिसाबै एकग'ट बर'ए दुइटा तिनटा নাই যেতিয়া মই আজিৰ দিনতো বড়োসকলে একগ'তে আছে বড়ো জাতি হিচাপে একগ'তে আছে পাৰ্টিটোহে বেলেগ বেলেগ কৰিছে কোনোবা কংগ্ৰেছ কৰিছে কোনোবা বিজেপি কৰিছে কোনোবা থাকা নাই আমিওতো আজি চিৰাঙত আহিছে অহাকালি গোসাইগাঁও যাব নেক্সট দিনা ওদালগুৰি যাব এনেকুৱা প্ৰত্যেকটা দলৰ কৰ্তব্য এইটো নিজৰ দলটো কেনেকৈ মজবুত কৰিব পাৰে আৰু আগন্তুক বিটিচি নিৰ্বাচনত কোন দলে বেছি পাব ইয়াৰ কাৰণে সবে চেষ্টাত থাকিব কংগ্ৰেছৰ চেষ্টাত আছে বিজেপিৰ চেষ্টাত আছে ইউপিপিএলৰ চেষ্টা আছে কিন্তু আজিৰ দিনত কম্পাৰেটিভলি যদি চাই এক নাম্বাৰত বিপিএফ আছে ইয়াত কিং মেকাৰ চেকাৰ নাই এক নাম্বাৰ এবছলুট বিপিএফে কৰিব কি কিং মেকাৰ লাগে ইয়াত কিং মেকাৰ কিয় লাগে বিটিচিত বিপিএফে অকলে মানে আপুনি কি মানে দিয়া এইটোতো
প্ৰমোদ বড়ো ডাঙৰীয়া যিদিনা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমি একেলগে সভা কৰি আজিৰ পৰা মাত্ৰ কেইদিনমান আগত 10 দিনমান আগতে PNB হৈছিলে PNBৰ পৰা ওলাই হাগ্ৰামা মহিলাৰীয়ে কৈছে যে আমি লগ লগাত কোনো আপত্তি নাই আমি পূৰ্বৰ পৰা লগ লগাতে গোটেই ব্যাখ্যাটো কৰিছে কিন্তু তাৰ পিছদিনা প্ৰমোদ বড়ো আচৰিত ধৰণে হাগ্ৰামা মহিলাৰীক অপমান কৰা কথা এটা কৈ দিলে তেওঁৰ মতলব বুজি পোৱা নাই প্ৰমোদ বড়ো কি কথা ক'ব বিচাৰিছে হাগ্ৰামা মহিলাৰীক তেওঁ অপবাদ দিলে হাগ্ৰামা মহিলাৰে ৰাতিপুৱা এটা কৈ গধূলি এটা কৈ বুলি তেওঁ কৈ দিলে তেওঁৰ মতলব নাই আচলতে লগ লগা সংগঠনবোৰৰ এটা চিন্তা থাকে যে জনগোষ্ঠীটো জাতিটো এক হৈ থাকিব লাগে চ' এই কথাটোকে সামাজিকভাৱেও ৰাজনৈতিকভাৱেও সাংস্কৃতিকভাৱেও চব দিশতে বিচাৰে আৰু সেই কথাটোকে নিখিল বড়ো ছাত্ৰ সন্থাই ৰাখিছে পৰৱৰ্তী সময়ত যেতিয়া তেখেতসকলে আলোচনা কৰিব তেতিয়া আমি বিবেচনা কৰিম যে কোন পথেৰে আগবাঢ়িম ৰাজনৈতিকভাৱে আমি সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়ি যাব বিচাৰিছোঁ গতিকে জাতি জনগোষ্ঠীৰ কথাও থাকিব বড়ো জনগোষ্ঠীৰ কথাও থাকিব চব থাকিব আমি একেলগে কাম কৰি যাম আমাৰ পুৰা ছিষ্টেমত কাম হৈ আছে আমাৰ ডিষ্ট্ৰিক্ট লেভেলত ব্লক লেভেলত প্ৰাইমাৰী বুথ লেভেলত কাম হ'ব লাগে ধুনীয়াকৈ কাম হৈ আছে প্ৰাৰ্থীটোতো আমাৰে প্ৰাৰ্থী এনি টাইম আমি ঘোষণা কৰিব পাৰোঁ জলদিবাজি নহয় এতিয়াও চৰকাৰ চলি আছে তো চৰকাৰ শেষ নহওঁতে প্ৰাৰ্থী ঘোষণা কৰা সেইটোতো দেখিবলৈ পোৱা নাই মই গতিকে তেখেতসকলে ইমান অধৈৰ্য হৈছে যে চৰকাৰে শেষ হোৱা নাই আৰু চৰকাৰৰ ডিউটো ডিচেম্বৰতহে নিৰ্বাচন পাতিম বুলি ছেপ্টেম্বৰত প্ৰিপাৰেশ্যন এটা চলাই আছে কিন্তু আমাৰ চৰকাৰৰ টাইমটো 15 ডিচেম্বৰলৈকে আছে UPPL এইটো সঁহাৰি জনাই আহিছে তাৰ বাবে UPPL আজিলৈকে কেণ্ডিডেট ঘোষণা কৰা নাই সাৰপ্ৰাইজিংলি BPF-ৰ পৰা কেণ্ডিডেট ঘোষণা কৰি দিলে কেণ্ডিডেটটো এতিয়া ডিক্লেয়াৰ নকৰিলেও ভাল হ'লেহেঁতেন BPF-এ নিজৰ এজেণ্ডাত গৈ আছে আৰু একচুৱেল পৰা যিটো আহ্বান সেইটো সঁহাৰি জনোৱা নাই আলোচনাত বহিলে হয়তো আমি কোনটো UPPL-এ খেলিব ইয়াত কোন চিটটো BPF-এ ল'ব এইবিলাক আমি ঠিক কৰিব পাৰিলে